অগ্ৰাহী ৰঙালী বিহু সন্মিলনৰ এয়া বিহুৰ শোভাযাত্ৰা আমি অংশ ল'বলৈ পাই সঁচাকৈ খুব সৌভাগ্যৱান আৰু খুব ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশ বিহুৰ সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু নতুন অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো যেন ভালে থাকক, আহিবলগীয়া দিনখিনি আৰু সুখৰ হওক তাৰে কামনা কৰিছোঁ। এয়া আমি শোভাযাত্ৰাত প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়িলোঁ। উলহ মালহেৰে এনেকৈ কাৰ্যসূচীখিনিও ধুনীয়াকৈ পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ এটা নাৰায়ণপুৰলৈ আহি থকা হয়, কিন্তু এনেকুৱা পৰিৱেশত ভাগ লোৱা নাছিলোঁ। খুব ভাল লাগিছে, বিৰাট ভাল লাগিছে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই। স্থানীয় ৰাইজসকলৰ লগত খুব ফূৰ্তি ফাৰ্তা কৰিছো, নাচিছো, গাইছো, একদম বিৰাট ফূৰ্তি কৰিছো, বহুত ভাল লাগিছে। ধন্যবাদ আমন্ত্ৰণ জনোৱাৰ বাবে। সিদিনা আবেলি পৰত পানী অনা নৈৰে ঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা ফুলত, চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত, তেতিয়া কেনে লাগিছিল জানানে বাৰু, বহাগলে বাট কি জানি নাচামেই আৰু, বহাগলে বাট কি জানি নাচামেই আৰু। আৰু পলমকৈ হলেও সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা উলগ আৰু শুভেচ্ছা জনালো। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈকে।